এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা। মুখত কলা কাপোৰ পৰিধান কৰি দুৰ্বৃত্তৰ দলে ৰডেৰে প্ৰহাৰ কৰে তেওঁলোকৰ বাহনত। টিঙৰ ওপৰ ডুমডুমীয়াত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। মুছলমানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে অখিল গগৈ। মুছলমানক কাফিৰ বুলি কৈ ক্ষমা খুজিলে অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক গোচৰ দিব বিজেপিয়ে। বিলাসীপাৰাৰ হেল নদীত অঘটন। সমনীয়াৰ সৈতে গা ধুবলৈ গৈ হেল নদীত সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰী। সন্ধানহীন ছাত্ৰীগৰাকী চাৰ্পিনা খাতুন। পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য দি গ্ৰেপ্তাৰ এজনৰ পাছত আন এজন। এই পৰ্যন্ত ৰাজ্যত গ্ৰেপ্তাৰ 18জনকৈ লোক। অক্টোবৰৰ পৰা 600 টকাতে ৰাজ্যবাসীয়ে পাব ৰন্ধন গেছ। উজলা আঁচনিৰ বাবে বিশেষ ৰেহাই ঘোষণা। 250 টকাতে উজলাৰ হিতাধিকাৰীয়ে পাব ৰন্ধন গেছ। ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।